হেল্ল' গাইজ ৱেলকাম। আজি মই এটা ভ্লগ দেখিলোঁ। মই মানে নিজৰ গেলেৰী দি চাৰ্চ কৰি আছিলোঁ এণ্ড মই দেখিলোঁ যে বহুত আগতে মই এটা ভ্লগ বনাইছিলোঁ। ৰেজৰ্ট এখন ঘূৰিব গৈছিলোঁ ধানবাদত। আৰু এই ভ্লগটো মই শ্বুট কৰিছিলোঁ এৰাউণ্ড ক্ৰিছমাছ টাইমত লাষ্ট ইয়েৰ। আৰু সেইটো ভাবিছিলোঁ মই লগে লগে দি দিম, বাট ডিউ টু ছাম ৰিজন মই নিদিলোঁ কেতিয়াও। তো ভাবিলোঁ এতিয়া ফ্ৰেছ ভিডিঅ' মই কিবা কিবি বনাই আছোঁ, তাৰ আগতে এই ভিডিঅ'টো যদি আপোনালোকে কেতিয়াবা ধানবাদৰ ফালে যাবলগীয়া কোনো কামৰ কাৰণে তেতিয়া আপুনি এইখন ট্ৰাই কৰিব পাৰে। ভেৰি গুড ৰিজৰ্ট। তো ইয়াৰে ভ্লগখিনি এৰিব। মইতো লেপটপৰ থ্ৰু দি ভিডিঅ' শ্বুট কৰি আছোঁ, চ' অলপমান কোৱালিটিটো বিৰাট বেয়া আহিছে। নেক্সট এতিয়া ভিডিঅ'টোত ভাল কোৱালিটি আহিব। অ'কে, চ' এইটো হ'ল ভ্লগটো। ফাইনেলি আমি পাই গ'লোঁ। ফাইনেলি আমি পাই গৈছোঁহি আজি পাৰ্ক লেন ৰিজৰ্ট ধানবাদ। থেংক ইউ ভাইটি, কাৰণ সি বুক কৰি দিছে ৰিজৰ্টখন। চাওঁ কেনেকুৱা হয়, কি ৰুম বুক কৰিছে সি। চ' দেখিবলৈতো বহুত ধুনীয়া লাগিছে। পাৰ্ক লেন ৰিজৰ্ট ধানবাদ। বিউটিফুল ৰিজৰ্ট, পাৰ্ক লেন ৰিজৰ্ট। থেংক ইউ ছ' মাছ বাবু যে তই ইয়াতে বুক কৰিছ হোটেল। ফাৰ্ষ্ট টাইম এটা ৰুমৰ ভিতৰত পুৰা দুটা বেডৰুমে আছে। চ' আমাৰ বেগটো সেইটো লৈ গৈ আছে। এয়া হ'ল মা। এইটো এটা বাৰ হয়, লেজি ফ্ৰগ। মানুহটো গুচিয়ে গ'ল, অলপ সোনকালে যাওঁ। চ' ইয়াত এটা চুইমিং পুলো আছে। যদি টাইম পাওঁ সোমাম। আজিলৈকে কেতিয়াও চুইমিং পুলত সোমাই পোৱা নাই, চ' চাওঁ কি হয়। সোনফালৰ পৰা গ'ল, এইফালে গৈছে চাগে। তো পাই গ'লোহি ৰুমলৈ। আৰু লেটছ চি হাউ দ্য ৰুম ইজ। একচুৱেলি মই অলৰেডি চালোঁ, বাট ষ্টিল মই দেখাব বিচাৰিছোঁ যে পাৰ্ক লেন ৰিজৰ্টৰ এটা ৰুম কেনেকৈ। যেনেকৈ সিহঁতি ৰিচেপশ্যনত অলৰেডি ক'লে যে দুটা বেডৰুম আছে। চ' ইট ইজ নট একজেক্টলি দুটা বেডৰুম, বাট য়েছ দুখন ডাঙৰ ডাঙৰ বেড আছে। তো আমি চাৰিজন আৰামছে থাকিব পাৰিম। চ' চাওঁ ৰুমটো কেনেকুৱা এতিয়া। আমি আছোঁ ৰুম নম্বৰ 231ত। এইটো কি কাৰ্ড ছিষ্টেমৰ এটা ৰুম হয়। खत्म, बाय बाय, टाटा, गुड बाय, गया। কাহানী এটা হ'ল, পটককৈ মোৰ ৰুমটোৰ পৰা নিজকে বন্ধ কৰি দিছিলোঁ। কেনেকৈ মই ক'ম বাৰু। চ' যেনেকৈ এইটো গম পাইছে যে এইটো কি কাৰ্ড এক্টিভেটেড ডোৰ হয়, মানে কি কাৰ্ড দি খুলিব। দিছ ইজ দ্য কি কাৰ্ড, ৰুম নম্বৰ 231 খুলি গ'ল ৰুম। ৰুমটোৰ ভিতৰত গৈ আমি অলপ লেতেৰা কৰি কাপোৰবোৰ থৈ দিছোঁ। ফাৰ্ষ্ট বাথৰুমটোৰ পিছত দেখাম। চ' ইয়াত হ'ল এইবোৰ চাহ তাহ বনোৱা এমিনিটিজ, গাখীৰ, কফি, চাহ চব আছে। ইলেক্ট্ৰিক কেটল, 4টা কাপ চাহ, কাৰণ আমি 4জন মানুহ থাকিম এদিনৰ কাৰণে হ'লেও। 2টা গিলাচ আৰু 4টা একুৱাফিনা বটল। আৰু এইটো হ'ল ফাৰ্ষ্ট ৰুম, ঠিক আছে। ফাৰ্ষ্ট ৰুম। তাৰপিছত এইফালে যদি চাওঁ, মই সোমাই পেলাই প্ৰথম এটা হেৰি আছে, কাপবৰ্ড এটা আছে, লকাৰ আছে যদি কিবা কেছ চেছ ভৰাব বিচাৰোঁ, হেঙাৰ, আৰু এযোৰ ফ্লিপ ফ্লপ দি থৈছে, চেণ্ডেল, ঠিক আছে। এইযোৰ চেণ্ডেল গা ধুবলৈ ইউজ কৰিব লাগিব কালি। 4জনে একেটাই চেণ্ডেল পিন্ধিব লাগিব আৰু। তাৰপিছত এইফালে আছে বালকনি। হেপী বাৰ্থডে বিৰাজ, মই নাজানো আৰু।
এইটো ছেকেণ্ড বেডৰুম মানে কি এটা ডাঙৰ ৰুম এটাই ৰুম এইফালে এটা হেৰি বেড আৰু এইফালে এখন বেড এইটো কি বে চাব লাগিব কি হয় চ' দিছ ইজ দ্য টিভি 43 ইঞ্চ চাগে দেই এইটো টেবুল এখন ডাঙৰ চোফা চকী আৰু মজা লাগিব বহি পেলাই লেটছ চি এতিয়াতো আৰু এইটোতো ৰাতি হয় অ'কে কেনেকৈ খোলে এখন লাগিল কপিৰাইট এই গানটো মই বেলেগ দি কৰি দিম যোনটো একো কেপি নাই ইয়াৰ তলত এখন বাৰ আছে ফ্ৰগ লেজি ফ্ৰগ বাৰখন অ'কে চ' এইটো হ'ল পুলটো ভিতৰত যাওঁ কালি ভাল লাগিব ভিউটো চাই পেলাই কালি চাওঁ চুইমিং পুলতো কিছুমান ৰুল আছে ৰুলবোৰ পঢ়ি যাব লাগিব যদি ৰুলবোৰ চব ফিট হৈ যায় তেনেহ'লে চুইমিং পুলত নামি দিম আৰু চ' দিছ ইজ দ্য ৰুম টুৰ ৰুমৰ টুৰ এইটোৱেই অ'কে ধুনীয়া আছে ৰুমটো চিম্পল হয় বাট ধুনীয়া আছে লেটছ গ' টু দ্য বাথৰুমটো পাহৰি নাযাওঁ ফাৰ্ষ্ট টাইম লাইফত এটা বাথটাব থকা বাথৰুমত থাকিছোঁ মানে বাথৰুমত থকা নাই ৰুমত থাকিছোঁ যোনটো বাথৰুমত বাথটাব আছে চিংক এখন কাপোৰ দি থৈছে য'ত মোৰ ভৰি দি এতিয়া গোটেই লেতেৰা হৈ গ'ল চ' মই ফ্ল'ৰটোত খোজ নাকাঢ়োঁ জোতাযোৰ খুলি ল'ম কমোড আৰু এইটো হ'ল গা ধুৱাই কালি গা ধুই এটা এক্সট্ৰা মজা লাগিব চ' ইয়া ঠিক আছে তো এইটো ৰুমটোৰ 3 মিনিট 33 ছেকেণ্ড অলৰেডি হৈ গ'ল চ' ইয়া চ' গাইজ ইটছ নেক্সট মৰ্ণিং আৰু এটা বস্তু মই দেখাব পাহৰি গ'লোঁ কালিৰ ৰুম টুৰটোত চ' কি হৈছে যে এই যোনটো ৱাছৰুম হয় মানে ৱাছ বেচিন হয় তাত কেইটামান হেৰি পাইছোঁ আমি আৰু হেৰি এটা কথা যে এইটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ ফাৰ্ষ্ট টাইম মানে কি ফাৰ্ষ্ট টাইম এনেকুৱা হোটেলত আছে য'ত এনেকৈ দিয়ে আজিলৈকে এনেকৈ হোটেলত থাকিয়ে পোৱা নাই মই হেৰি এটা পাইছিলোঁ চাবোন এটা পাইছিলোঁ যোনটো অলৰেডি খুলি থৈছোঁ ইয়াত তাৰপিছত ইয়াত চাওক আপোনাৰ শ্বেভিং কিট আছে শ্বেভিং কিটৰ ভিতৰত মষ্ট প্ৰবলি কি হ'ব নাজানো তো এইটো পালোঁ আমি শ্বেভিং কিটৰ পৰা এটা অক্সিলাইফ মেন শ্বেভ জেল আৰু এটা ৰেজৰ ঠিক আছে এইটো এটা পাইছোঁ এইটো হ'ল মইশ্চাৰাইজাৰ পাৰ্কলিন যোনটো ৰিজৰ্টৰ নাম তাৰপিছত নেক্সট এটা শ্বেভিং কিট আৰু ডেণ্টেল কিটৰ ভিতৰত মই খুলি চাইছিলোঁ এডাল ব্ৰাছ আৰু এডাল হেৰি এটা টুথপেষ্ট কলগেট টুথপেষ্ট আৰু এইটো হ'ল এখন ফণি কোম্ব ঠিক আছে তো এইকেইটা বস্তু আমি চিংকৰ কিনাৰত পাইছোঁ আৰু বাথৰুমৰ ভিতৰতো এটা আছে বাথৰুমটো চাওঁ বাথৰুমৰ এটা শ্বাৱাৰ জেল আছে এটা শ্যাম্পু আছে আৰু এটা চাবোন আছে চ' দেট ইজ অল গাইজ আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল প্লিজ শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ এইকাৰণে কৰিব দেখাবলৈ যে পাৰ্কলিন ৰিজৰ্ট বুলি এটা ধুনীয়া ৰিজৰ্ট আছে ধানবাদত আমি নৰ্মেলি ভাবোঁ যে ধানবাদত কি আছে আৰু ৱাচিপুৰ ধানবাদ কিমান ডেভেলপ হ'ব কিন্তু ধানবাদতো এনেকুৱা ৰিজৰ্ট এখন আছে চ' সেয়া যদি কেতিয়াবা ধানবাদ অহা হয় আৰু প্ৰাইচটো এৰাউণ্ড 3000 পাৰ নাইট ইমান দাম নহয় চ' আৰামছে থাকিব পাৰে বাই